আজি আমি গৈ আছোঁ ডিগবৈলৈ। ডিগবৈ মানে ভণ্টিৰ যিখন ঘৰত বিয়া হৈছিলে শাহু শহুৰ ঘৰখন, তালৈ গৈ আছোঁ, ভণ্টিৰ নিজৰ ঘৰখনলৈ। আৰু এয়া আমি ভাদৈ পাঁচআলিত ৰখিলোঁ মিঠাই ল'বৰ কাৰণে। আসসালামু আলাইকুম, সকলোকে নমস্কাৰ। ৰাকিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চাওঁতে ঈদেই পালেহি, মাত্ৰ ৩-৪ দিনমান বাকী আছেহে। মোৰ আকৌ ভিডিঅ'বিলাক দি শেষেই হোৱা নাই। ভাবিলোঁ দুলীয়াজান যোৱা ভিডিঅ'খিনি সোনকালে দি শেষ কৰি দিওঁ। আৰু এয়া চাওকচোন, আমি গৈ আছোঁ ডিগবৈ। এয়া ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ, ইমান ধুনীয়া গ্ৰীণি হৈ আছে। এয়া আহি আমি পাই গ'লোহি ডিগবৈ দেই। তাৰ পাছতে এয়া আকৌ আমাৰ ভণ্টি যাক হয় পাৰ্বিনক আপোনালোকে মোৰ ভিডিঅ'ত একেবাৰে কম দেখা পাইছে, কাৰণ পাৰ্বিন বিয়া হ'বৰ পৰা মই প্ৰথমবাৰ গৈছোঁহে থাকিবলৈ। আৰু এয়া পাৰ্বিনে আমাৰ কাৰণে পূৰা বনোৱা সিজোৱা কৰি আছে দেই। চাহ তাহ খালোঁ, এই আমাৰ কাৰণে খানা বনাই আছে দেই পাৰ্বিনে। তাৰ পাছতে এয়া ৰাতি ভাত সাজ খাবলৈ লৈছোঁ। এতিয়া দেখিছেনে টিকলাকেইটা পূৰা মোবাইল চোৱাত ব্যস্ত। এয়া লগ পাইছোঁ একেবাৰে আপোনালোকক পিছদিনাখন ৰাতিপুৱা এয়া আমি চাহ খালোঁ। তাৰ পাছতে যাবলৈ ওলালোঁ ওচৰতে থকা মাহীশাহু এগৰাকী ঘৰলৈ, মানে তেওঁলোকৰ ঘৰত আমাক জলপানৰ দাৱাত দিছে। এতিয়া মাহীহঁতৰ ঘৰতে ৰাতিপুৱা জলপানকেইটা খাবলৈ এয়া গৈ আছোঁ। ভণ্টি, মই, বেটি আৰু মাহী মানে মোৰ ভণ্টিৰ শাহুৱেক দেই। কোলে অঁ এইফালে মাহীও জলপানত বহুত কিবা কিবি বনাই থৈছিলে আৰু বহুত টেষ্টি হৈছিলে খাবলৈ দেই। জলপান খালোঁ, খাই বৈ এয়া মাহীহঁতৰ ঘৰৰ পৰা এয়া ফুলো লৈ আহিছোঁ। এতিয়া আকৌ খাই বৈ আমি ঘৰলৈ যাবলৈ ওলালোঁ। এয়া মাহী ল'ৰা আৰু এইফালে মহাতি, সকলোকে মাত লগালোঁ আৰু এয়া মাহীকো মাত লগাই আমি এয়া ঘৰলৈ আহিব লৈছোঁ। তাৰ পাছতে এয়া চাওকচোন, দুপৰীয়া ভাতকেইটা যেনে তেনে খাই এয়া আমি আকৌ গধূলি ওলাইছোঁ আকৌ ফুৰিবলৈ বুলি। ডিগবৈত ক'ত গৈছোঁ সকলো দেখাই আছোঁ আপোনালোকক, ব'লক। গোটেই গাড়ীত মানে এক গাড়ী মানুহ ঠেঁচা খাই গৈছোঁ। প্ৰথমতে এয়া চমীম কাহঁতৰ ঘৰলৈ গৈছোঁ। চমীম কাক আপোনালোকে চিনি পাইছেনে? হায়দৰাবাদত থকা ভিডিঅ'সমূহত আপোনালোকে চমীম কাক দেখা পাইছে, কাৰণ আমি তেওঁলোকৰ ছোৱালী ঘৰত থাকি আহিছোঁ মায়েক দেখাবলৈও যাওঁতে। আৰু এয়া হৈছে ৰাহানা বাই। পিছত দেখিছে টিকলি ডাঙৰ হৈ গ'ল, এনেই লাগি যায় ধুনীয়া মানুহজনী। বুজি পোৱা নাই পোলাও বনাই থৈ দিছোঁ, পূৰা নাস্তা ৰেডি কৰি থৈ দিছোঁ। মোৰে বেয়া লাগিব দেই মা, একচুৱেলি তাৰ পাছতে আমি আৰু এগৰাকী মাহী ঘৰলৈ আহিছোঁ। আৰু মাহীহঁতৰ ঘৰত মই প্ৰথমবাৰ আহিছোঁ দেই। মহাতি চাম বুলি আহিছোঁ। মহাতিক মই হায়দৰাবাদতে লগ পাই অহা, মহাতিও তেতিয়া হায়দৰাবাদত ট্ৰিটমেণ্ট কৰি আছিলে। আৰু ইমান দূৰ আহিছোঁ যেতিয়া ভাবিলোঁ মহাতিকো খবৰ লৈ যাওঁ বুলি। আৰু এয়া মাহীহঁতৰ ঘৰতো পোলাও বনাই থৈছে আৰু বহুত নাস্তা কিবা কিবি দিছে। মানে ডিগবৈৰ পৰা ঘূৰি যোৱাৰ পাছত 5 কেজিমান ৱেইট বঢ়াটো মোৰ খাটাং, সঁচাকৈ ৱেইটো বাঢ়ি আহিলে, শকতো হৈ আহিলোঁ। এয়া মাহীহঁতৰ ঘৰত ইমান ধুনীয়া আমৰ আচাৰ আৰু তিলৰ আচাৰ দিছিলে। দুইটা মানে ৰেচিপিয়ে মই সুধি শিকি আহিছোঁ। আমখিনি অলৰেডি মই বনালোঁ, আজি ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু তিলৰ যি আচাৰ খাই আহিছিলোঁ, আচাৰখিনি ইমানেই সোৱাদ হৈছিলে খাবলৈ। মাহীয়ে কেনেকৈ বনালে সেয়াও সুধিছোঁ, পিছে পৰে বনাম। আৰু মাহীয়ে মোৰ ভিডিঅ' চাই বোলে, আৰু ভিডিঅ'কেইটা দেখিলে মাহীয়ে গম পাব মাহীৰ নিচিনা বনোৱা হৈছেনে নাই। আৰু যদি নাই হোৱা তেনেহ'লে কমেণ্টত এবাৰ জনাই দিব দেই মাহী। আৰু এগৰাকী হৈছে মাহীৰ ছোৱালী। মাহীহঁতৰ ঘৰতো চাহ তাহ খাই বৈ আমি এয়া ৰাতি 10টাই বাজিবলৈ হ'ল। 10টা বজাত এয়া মাহীহঁতৰ ঘৰৰ পৰা আমি আহিছোঁ।
আৰু এওঁলোকৰ ঘৰৰ পৰা গৈ আমি আকৌ চিধা দুলীয়াজান ঘূৰি যাব লাগিব। আজি মানে এটা ৰাতি থকাকেহে আহিছিলোঁ আৰু পিছদিনাখন হৈছে দেওবাৰ আৰু দেওবাৰে আমি ঘৰলৈ ঘূৰি যোৱাৰ কথা। মানে পিছদিনাখন ৰাতিপুৱাই ট্ৰেইনত আমি আকৌ গেলেকী গুচি যাম আৰু মানে নাজিৰা গুচি আহিম। তাৰপাছতে এয়া ৰাতি 11টা চাৰে 11টামানেই বাজিলে আমি ডিগবৈৰ পৰা আকৌ দুলীয়াজান ৰাওনা হৈছোঁ। ভিডিঅ'টো ইমানখিনিয়ে আছিলে, কেনেকুৱা লাগিলে কমেণ্টত জনাব। বাই বাই।